আজি মই পুৰা বহি আছোঁ একদম হেণ্ডেমেন চিটত আৰু গাড়ীখন ড্ৰাইভ কৰি আছে আমাৰ ভাইয়ে আৰু এতিয়া পুৰা অভয় কৰি আহি কিনে পুৰা গৈ আছোঁ একদম ঘৰত আৰু এইপিনে আহি গ'ল পুৰা আমাৰ মিথুন দা আৰু পুৰা আহি পালে একদম ঘৰ আৰু আছে বেটা তো বেটা প্ৰথমতে গাড়ী বা ভাল ন ভাইয়া হা আহি পৰে যিহেতু মামাহঁতৰ ঘৰত আৰু আমাৰ মোমাৰ মানে মাক মানে মোৰ আইতাক আপোনালোকক চিনাকি কৰি দি আছোঁ এয়াই হ'ল আমাৰ মৰমৰ আইতা গুড মৰ্নিং তো আজি ভিডিঅ'টো পুৰা একদম হাৰাং গাজাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ আৰু হাৰাং গাজাৰ যিটো মানে পুৰা খাৰা ডাউন আছে এটা মানে ডাউনৰ আপ ব্ৰিজৰ কাষত এইবিলাক চাওক গাড়ী পুৰা লাইন দেখিছে না গাইছ তো অলপ আগত এটা আপ এটা আছে মানে সেইটো আপটো মানে 10 টকা 5 টকাৰ পৰা মানে উঠিব নোৱাৰে তো বহুত কষ্ট হয় তো আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু ৰাতিপুৱা পুৱা বহুত গাড়ীৰ ভিৰ চাওক আৰু এনেকৈ এতিয়া বাছ লাহে লাহে গাড়ীবোৰ আগবাঢ়ি আছে আমিও লাহে লাহেকৈ গৈ আছোঁ গাইছ আৰু গাইছ এনেকৈ পুৰা জাম ঠেলি ঠেলি আহি পালোঁ একদম খাৰা আপটো চাওক মোৰ আগত এখন গাড়ী আছে আৰু এইটো হ'ল আপ আগত এইটো পুৰা গাড়ী উঠি আছে দেখিছে গাইছ সেইটো আপতে বহুত গাড়ী উঠিব নোৱাৰে এটা ফাঁচি আছে এইটো আপত দেখিছে না গাইছ এইটো চাওক এই ফাঁচি আছে আৰু এতিয়া ইয়াৰ লদাৰ গৈ আছে দেখিছে গাইছ আচ্ছা এতিয়া লদাৰেৰে ঠেলিব ইয়াক এনেকুৱা পৰিস্থিতি চাওক গাইছ পুৰা লোদাৰে ঠেলি কিনে গাড়ীখন উঠাই দিলে এই যে চাওক উঠি গ'ল এইয়া লোদাৰ আৰু এতিয়া আমাৰ নম্বৰ আহিলে তো ৰাস্তা ফ্ৰী হৈ গ'ল সেয়া চাওক এতিয়া আমি মজাকৈ আমি উঠি যাম আৰু আমিও আহিলোঁ উঠি আপটো আমাৰ টেনশ্যন নাই আমাৰ 6 চকা গাড়ী আমি বিন্দাছ যাব পাৰোঁ তো এইটো আপে উঠিব নোৱাৰে ডাঙৰ গাড়ীবিলাক আমি উঠি আহিলোঁ গাইছ টেনশ্যন নাই তো এইটো যামৰ কাৰণে গাড়ীবোৰ মানে এইটো আপৰ কাৰণে গাড়ীবোৰ মানে পুৰা লাইন হৈ থাকে আৰু উঠিব নোৱাৰে এইটোৰ কাৰণে বহুত গাড়ী মানে একদম জাম লাগি থাকে টেনশ্যন নাই গাইছ এই গাড়ীবিলাকক ঠেলি ঠেলি উঠাই দিলে আৰু এইবিলাকক আৰু এতিয়া পুৰা আহি পালোঁ গাইছ জাতিংগা আহি পালোঁ চাওক আৰু জাতিংগা ট্ৰেইন ষ্টেচনত এইটো এই মানে ট্ৰেইন লাগি আছে এইটো ট্ৰেইন লাগি আছে চাওক আৰু গাইছ আমি এনেকৈ পুৰা এতিয়া যেন তেন পুৰা ছিংগল জাজৰ পৰা আহিলোঁ ওলাই তো এতিয়াহে অলপমান শান্তি লাগিলে আৰু মানে এইটো তিনিআলি পালে মানে অলপ মনটো শান্তি লাগে এনেকৈ ডাইৰেক্ট হাফলং যাব পাৰে আৰু তো হাফলঙৰ কাষেৰে যাওঁ কিন্তু আমি একদিন মানে হাফলং আমি যাবই পোৱা নাই এতিয়ালৈকে যাবলৈ মন আছে তো চাওঁ বাৰু আৰু ইয়াৰ পৰা এতিয়া টেনশ্যন নাই আৰু বিন্দাছ গৈ থাকিম আৰু গাইছ আৰু এনেকৈ হাফলং তিনিআলিটো পাৰ হৈ কিনে এতিয়া পাই গ'লোঁ এতিয়া ফ্লাইঅভাৰটো নতুনকৈ বনাই আছে তো বৰ্তমানে আমি তলেৰে আহিলোঁ এনেকৈ চাওক ধুনীয়াকৈ আহিলোঁ আৰু গাইছ আৰু মোৰ এখন গাড়ী আছে আৰু এইটো ফ্লাইঅভাৰ হয় এনে সৰু মুৰুকি আৰু এটা ফ্লাইঅভাৰ আৰু তো কেইদিনমানৰ পিছত আমি ইয়াৰ ওপৰলৈ যাব পাৰিম ধুনীয়াকৈ আৰু এনেকৈ গৈ আছোঁ গাইছ আৰু এইপিনে আগত ধুনীয়া নাজাৰা তো পাহাৰটো বহুত বেছি মজা লাগিছে ন গাইছ চাওক ইমান ধুনীয়া লাগিছে গাইছ তো গৈ আছোঁ আৰু এনেকৈ পূৰা আহি পালোঁ গাইছ চাওক মাহৰটো গাড়ী ঢেৰ লাইন পূৰা গাড়ী কিনো কৰিবা এইটো লাইনত আহিলে এনেকৈ বাছ নদীত ফচিবই লাগে আৰু এনেকৈ আহি পালোঁ গাইছ টেনেল আৰু ইয়াতে ডিমা আচাৰ ইয়াতে ড্ৰেছ পিন্ধি কিনি পূৰা ধুনীয়াকৈ সাজি কাচি আছে তো কিবা এটা হৈছে চাগে মানে ফটোশ্বুট হৈ আছে চাগে আৰু আমি পূৰা টেনেলৰ ভিতৰত কৰি দিলোঁ প্ৰৱেশ আৰু গৈ আছোঁ গাইছ এনেকৈ লাহে লাহে আৰু গাইছ পুৰা একদম আহি পালোঁ একদম লাংটিং আৰু লাংটিঙত আহি গাড়ী ৰখাই দিলোঁ আৰু আজিও লাংটিঙত একদম তাগৰা মানে লগাই দিছে আপোনালোক দেখুৱাই আছোঁ তাৰ মানে গাড়ী আমাৰ কোম্পানী গাড়ী হয় এই ঠিক আছে গাড়ী মানে এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো ইয়াতে কৰি যাম আৰু পুৰা আহি লগ পালোঁ আমাৰ আকৌ নীল ভাইক কি খবৰ এই খবৰ আছোঁ দে কিবাকে কৰ লগত এই নাই শিলচৰ লৈছোঁ শিলচৰ না আগৰতলা এই পিছৰ খান লোড লৈ যে সেইকাৰণে দেৰি হয় লাংটিঙত এখন আৰু ৰখি থাকি লাভ নাই লাংটিঙত কেতিয়া আহিলি লাংটিং কালি ৰাতি আহি পালোঁ 9টা বজাত লাংটিঙত মানে 9টা বজাত আহি পাইছে এতিয়ালৈকে গাড়ী এৰাই নাই এটা দোকান আছে ইয়াতে চাহ পানী খাই মেলি আমিও লাহে লাহেকৈ গৈ থাকিম আৰু গৈ থাকিম আৰু গাইছ পুৰা একদম মানে লাংটিঙৰ পৰা চাহ খাই মেলি আহি পালোঁ একদম হাতীখালি
আৰু ইয়াতে চাওকচোন ঢেৰ গাড়ী হাতী গাড়ীতে পূৰা গাড়ী পৰা হাতীখালি বজাৰ আৰু এইপিনে চাওক পূৰা একদম গাড়ী আৰু এতিয়া পূৰা আহিবলৈ একদম ডিমা হাছাও টোল গেট এয়া চাওক টোল গেটটো পাই গ'লোঁ টোল গেটটো প্ৰথমতে পাছ কৰি লওঁ মানে টোল পাছ কৰি লওঁ তাৰপিছত লাহে লাহে গৈ থাকোঁ আৰু তাৰপিছত পাই যাম একদম লামডিং তো টোল পাছটো কৰি লওঁ প্ৰথমতে তো হৈ গ'ল মোৰ টোল পাছ তো গৈ থাকোঁ আৰু লামডিঙলৈকে কিমান দূৰ আছে নিশ্চয় আপোনালোকক দেখুৱাম তো চাই থাকিব ভিডিঅ' পূৰা শেষলৈ গাইছ আৰু এতিয়া ডাইৰেক্ট লামডিঙত সোমালোঁ আৰু ইয়াতে ঢেৰ গাড়ী চাওক গাড়ী পূৰা লাইন গাড়ী সেইটো আমাৰ কোম্পানীৰ গাড়ী এইটো আৰু এতিয়া পূৰা আহি পালোঁ একদম লামডিং জংঘল আৰু পূৰা গৈ আছোঁ আৰু এতিয়া পূৰা আমাৰ মামাই ড্ৰাইভ কৰি আছে কেনেকুৱা লাগিছে বাবা বঢ়িয়া না মামাই পূৰা একদম মজাকৈ চলাই আছে মজাকৈ ড্ৰাইভ কৰি আছে মামাই একদম যেতিয়া পূৰা আহে বোলো একদম মানে ডবকা টোল গেট এইপিনে আকৌ টোল গেটটো আছে এইয়া টোল গেট যিহেতু বহুত গৰম আৰু চাচোন ধাৰাসাৰ ৰ'দ আৰু সকলো এতিয়া খাই আছে পূৰা কি খাই আছা ষ্টিং এনাৰ্জি লগতে ময়ো লৈছোঁ আৰু গাইজ এনেকৈ কিছু দূৰ আগত আহি কিনি মানে নগাঁও প্ৰসাদ চক পাৰ হৈ কিনি এইপিনে আহি গ'লোঁ এচা ডিলাৰে এইটো মানে মোৰ গাড়ীত মানে এডবুলো নাই মানে ইউৰিয়া নাই ইউৰিয়া এক বাল্টি ইয়াৰ পৰা লৈ লওঁ আৰু ইয়াত লৈ ল'লোঁ চাওক ইউৰিয়া এক বাল্টি ইয়াত ডিলাৰৰ পৰা আৰু এতিয়া পূৰা গৈ আছোঁ মানে এতিয়া ঢালিব লাগিব আৰু ৰাস্তাটো এইপিনে মোৰ হৈ গ'ল পূৰা ইউৰিয়া ঢালা তো আপোনালোকক ইউৰিয়া ঢালাটো নেদেখুৱালোঁ আৰু এইপিনে এতিয়া পূৰা হৈ গ'ল ফুল চাওক বাছ এতিয়া লাহে লাহে গৈ থাকোঁ আৰু নমস্কাৰ আৰু আজি মই পূৰা বহি আছোঁ একদম হেণ্ডেমেন চিটত আৰু গাড়ীখন ড্ৰাইভ কৰি আছে আমাৰ ভাইয়ে তো মই মানে ঘৰত যাম মানে ছুটিত যাম তো ভাইয়ে গাড়ীখন চলাব তো আজি আমাৰ গাড়ীখন লগাব একদম মানে মদনপুৰ ৰিলায়েন্স ডিচিৰ পৰা তো ভাইয়ে গাড়ীখন লৈ গৈ আছে মজাকৈ আৰু মই পূৰা হেণ্ডেমেন চিটত বহি আছোঁ মানে গাড়ীখন মই কোম্পানীত থৈ আহিব লাগে আৰু ভাইক মানে বুজাই দি আহিম তাৰপিছত মই ধুনীয়াকৈ ঘৰত যাম আৰু তো ভাইয়ে দুদিনমান গাড়ীখন চলাব ভাই ভাইৰ নামটো কৈ দিব এতিয়া পূৰা গৈ আছোঁ আৰু গাইজ আৰু এতিয়া পূৰা আহিব একদম মদনপুৰ টোল গেট হৈ চাওক ৰাতিপুৱা কিমান গাড়ী পূৰা লাইন তেনেকৈ আমি টোল পাছ কৰি কিনি বাছ ৰাইট চাইডে সোমাই আহিলোঁ আৰু এতিয়া আমি সোমাই যাম ডাইৰেক্ট কোম্পানী আৰু এনেকৈ এতিয়া পূৰা গৈ আছোঁ কোম্পানীৰ ভিতৰত এইপিনে আগত আছে এইটো ডিচি ৰিলায়েন্সৰ আৰু গাইজ এতিয়া পূৰা আহি গ'লোঁ একদম ডিচিত আৰু ডিচিত আহি কিনে গাড়ী পূৰা এণ্ট্ৰি কৰি দিলোঁ তো এতিয়া মই ইয়াৰ পৰা গুচি যাম তো আমাৰ এই ভাইয়ে এতিয়া মজাকৈ গাড়ীখন চলাব তো নিজৰ বুলি কিনি চলাবি আৰু ন তো ভাল লাগিল ভাইক লগ পাই কিনে তো তেনেহ'লে আহোঁ ন তো ময়ো আহিম বাৰু কৈ আহিম কাৰণ মোৰ ঘৰত মই বহুত দিন হ'ল নোযোৱা আৰু মানে বেটাটোৰ কাৰণে এটা গাড়ী লৈছিলোঁ আপোনালোকে দেখি পাই থাকে গাড়ীখন তো সেইটোকে মানে দিব যাওঁ আৰু এতিয়া আৰু মানে বহাগ মাহটো আহিলে তো বহাগ মাহটো অলপ ঘূৰি আহোঁ আৰু মোৰ ফালৰ পৰা সকলোকে এডভান্স মানে বহাগৰ মানে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু যেতিয়া পূৰা আহিবলৈ একদম মানে জালুকবাৰী চাওক তো জালুকবাৰী আহি গ'লোঁ ডাইৰেক্ট আৰু এতিয়া পূৰা গৈ আছোঁ একদম মানে গোৱালপাৰা লাইনত তো গোৱালপাৰা লাইন গৈছোঁ যিহেতু মানে যাব লাগিব বঙাইগাঁও তো গতিকে ধুবুৰী বাছ ফুৰিব লাগিব আৰু বাছ এতিয়া পূৰা একদম উঠি গ'লোঁ একদম ধুবুৰী বাছ আৰু ধুবুৰী বাছত উঠি পূৰা গৈ আছোঁ একদম ঘৰমুৱা হৈ গ'লোঁ আৰু টেনশ্যন নাই তো যিহেতু ডাইৰেক্ট বাছ পাই গ'লোঁ সেইপিনে মোৰ মানে ভাইটি পূৰা আৰামত বহি আছে আৰু এইপিনে আমাৰ মামা বহুত দিনৰ মূৰত আজি পূৰা গৈ আছোঁ আৰু এনেকৈ গৈ আছোঁ পূৰা বাছত বহি আৰু এইপিনে চাচোন গছৰ ডালবোৰকে ধুনীয়াকৈ পাত ওলাইছে মানে কুঁহি পাত ওলাইছে পূৰা সেউজীয়া হৈছে কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু যেতিয়া পূৰা আহি গ'লোঁ একদম মানে ঢোকৰা আৰু চাওক ঢোকৰাত বহুত মানুহ নোহোৱা আছে ঢোকৰা আৰু এনেকৈ ধুথুৰাৰ পৰা আহিবলৈ একদম কাছাদল আৰু ইয়াৰ হ'ল মা কালী মন্দিৰটো আছে যে মা কালী তেনেকৈ গৈ আছোঁ আৰু গাইজ আৰু এনেকৈ এতিয়া পূৰা কাছাদল আহিলোঁ পূৰা পাৰ হৈ কিনি আৰু এনেকৈ কিছু সময়ৰ পিছতে পাই যাম এইপিনে দুধ নৈ
আৰু এনেকৈ পূৰা আহি পালোঁ দুধনৈ আৰু দুধনৈতো পূৰা কাম চলি আছে মানে ফালে ভৰাটো তো ফালে ভৰা কামটো সোনকালে হ'ব লাগে নহ'লে মানে বহুত ট্ৰাফিক হয় ন তো ফালে ভৰাটো হোৱাৰ পিছত মানে সকলোৰে বহুত সুবিধা হ'ব গাইজ ন কি কোৱা আৰু যেতিয়া পূৰা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা এতিয়া আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিম আৰু পাই গ'লোঁ একদম মানে নৰনাৰায়ণ সেতু আৰু এনেকৈ পূৰা নৰনাৰায়ণ সেতুৰ ওপৰত উঠিলোঁ আৰু উঠি কিনি পূৰা গৈ আছোঁ আৰু নৰনাৰায়ণ সেতুৰ ওপৰত উঠিলে বহুত কিবা এটা বেছি ভাল লাগে আৰু চাওকচোন গাইজ কি মজা লাগিছে ন বাছ বহুত ধুনীয়া লাগে আৰু মানে ব্ৰিজৰ পৰা কিবা এটা মানে একদম নেক্সট লেভেল মানে একটা ভিউ আহে আৰু গাইজ দেখিছে গাইজ আৰু এতিয়া কিছু সময়ৰ পিছতে বাছ পূৰা বঙাইগাঁও ডিষ্ট্ৰিক্টত কৰি দিম প্ৰৱেশ কৈ আছোঁ আৰু গাইজ A few moments later. আৰু গাইজ পূৰা নুমিলোঁ একদম দেওহাটী চাওক দেওহাটী নুমিলোঁ মানে দেওহাটীখন টুলিঙীয়া বজাৰ বুলি কয় নুমিলোঁ গাইজ সেয়া চাওক টুলিঙীয়া বজাৰ আৰু এইপিনে এইবিলাক নাচনি আহি আছে চাওক যিহেতু বিহুৰ বতৰ আহিলে ন ৰিহাৰ্চেল কৰিব যাব চাগে আৰু এনেকৈ পূৰা বাছৰ পৰা নুমি পূৰা উঠিলোঁ টেম্পুত আৰু এতিয়া পূৰা গৈ আছোঁ মানে খৰমুৱা হৈ গৈ আছোঁ আৰু মামাৰ মই বহিছোঁ মামাৰ পূৰা ফূৰ্তি তো চাওক টেম্পুত কিমানজন মানুহ আছে তো গৈ আছোঁ গাইজ এতিয়া পূৰা অভয়াপুৰীত আহি কিনে পূৰা গৈ আছোঁ একদম ঘৰত আৰু এইপিনে আহি গ'ল পূৰা আমাৰ মিথুন দা মিথুন দাৰ গাড়ীতে গৈ আছোঁ মিথুন দা খবৰ কওঁ বহুত ভালেই ভালে না খোৱা হৈছে নে নাই খোৱা হৈছে খোৱা হৈছে মিথুন দাৰ আমিও যাই কিনে খাম তো গৈ আছোঁ পূৰা মিথুন দাৰ গাড়ীত চাওক আৰু এনেকৈ আহি পালোঁ আমাৰ গাঁওখনলৈ আৰু এয়া চাওক কাৰণ মানে গাঁওখনত আহিলে কিবা এটা বহুত বেছি ভাল লাগে আৰু এখন আমাৰ গাঁৱৰে এতিয়া লক্ষী মন্দিৰ ইয়াতে লক্ষী পূজা হয় আৰু এইপিনে কাষতে আছে পাহাৰ এতিয়া পূৰা মেইন ৰোডৰ পৰা একদম আমাৰ গাঁৱত মানে আমাৰ ঘৰত যোৱা ৰাস্তাটো তাত আহিলোঁ সোমাই তো এনেকৈ যাব লাগে আৰু চাওক এয়া হ'ল আমাৰ গাঁৱৰ ৰাস্তা আৰু এইটো হ'ল আমাৰ গাঁৱৰ মন্দিৰ আৰু পূৰা আহি পালোঁ একদম ঘৰ আৰু এয়া চাওক বেটা তো বেটা প্ৰথমতে গাড়ী অঁ ভাল ন ভয়া হা চাওক বেটাই পূৰা গাড়ীলৈ দৌৰিলে আৰু পূৰা আহিলোঁ সোমাই কতলো আৰু এইপিনে আমাৰ কতলো এয়া চাওক আমাৰ কতলো আৰু এয়া হ'ল আমাৰ ভাঙাঘৰ বহুত দিনৰ মূৰত আহিলোঁ আজি ঘৰত আৰু যিহেতু বেটাক পূৰা গাড়ী আনি দিলোঁ এয়া চাওক পূৰা এটা গাড়ীৰ লগতে খেলি আছে এইটো গাড়ী একদম কৰিমগঞ্জৰ পৰা লৈছোঁ মই কৰিমগঞ্জ কাছাৰ কৰিমগঞ্জৰ পৰা তাৰপিছত চাহ খাই আছোঁ আমি বেটাক কৈছিলোঁ মিঠাইটো খা বেটাই বোলে মিঠাই নাখায় পাপা মিঠাই খাবি নাখায় মানে পূৰা গাড়ী পাইছে ন তাক পূৰা ফূৰ্তি আৰু আমাৰ বাবা এইপিনে মা মামা ভাইটি দাদা আমি সকলোৱে মিলি কিনে খাই আছোঁ এতিয়া 6 hours later. আৰু গাইজ এতিয়া পূৰা হৈ গ'ল ৰাতি আৰু ভাইটিও গুচি গ'ল ঘৰত তো সেইটো নেদেখল আপোনালোকক এইপিনে আমাৰ ঘৰৰ ফেমিলি পূৰা বহি আছে আৰু এইপিনে আছে আমাৰ মামা এতিয়া মামা যাব ক'ত যাব ঘৰত অলপমান মামাৰ ঘৰত যাওঁ আৰু মামাৰ ঘৰটো আপোনালোকক মই দেখুৱাম আৰু মামাৰ মানে মোৰ আইতাক অলপমান চাই আহোঁ 20 minutes later. আৰু গাইজ এতিয়া পূৰা আহি পৰে যিহেতু মামাহঁতৰ ঘৰত আৰু আমাৰ মোমাৰ মানে মাক মানে মোৰ আইতাক আপোনালোকক চিনাকি কৰি আছোঁ এয়াই হ'ল আমাৰ মৰমৰ আইতা তো আমাৰ আইতা বহুত মানে বয়স হৈছে বুঢ়ী হৈ গ'ল তো আমাৰ মামাক এটা ছোৱালী লাগে তো ছোৱালীৰ প্ৰয়োজন মানে আমাৰ আইতাক মানে এজনী লগ লাগে ন আইতা তো আইতাই পিনে ধুনীয়াকৈ ভাত চব্জি বনাই আছে তো এয়া হ'ল আমাৰ মা মানে মোৰ আইতা তো আপোনালোকৰ মাজত অলপমান চিনাকি কৰাই দিলোঁ ন আবু আমি আবু বুলি কওঁ দেই কিন্তু অসমীয়াত আইতা বুলি কয় আমি আবু বুলি কওঁ মানে গাঁৱৰ ভাষাত আমি আবু বুলি কওঁ তো আমাৰ আবু বহুত ভাল মানে আমাৰ আইতাই আৰু এতিয়া মই মানে আমাৰ আইতাক মানে আবুক এতিয়া বিদায় দিওঁ মানে ঘৰ যাওঁ ৰাতিও হৈ গ'ল আৰু মোৰ ইয়াৰ পৰা মোটামুটি আমাৰ ঘৰটো কমচে কম 1 কিলোমিটাৰ দূৰ হ'ব তেতিয়াহ'লে মই যাওঁ ন আবু ভালকৈ থাকিবি আৰু যদি সময় পাওঁ কালি দিনত আহিম থাকিবি এনেকৈ মই আইতাক বিদায় দিলোঁ তো এতিয়া লাহে লাহে কৈ থাকোঁ